ৰাতিপুৱাই জলফাই ঠুকে ঠুকে লাগি আছে জলফাই। মই গছৰ ওপৰত উঠি আছোঁ। সিহঁতৰ ঘৰৰ পৰা পলিথিন এটা লৈ আহক যাওক। এইফালে আমি ভাড়া কৰিব আমি জলফাই পাৰি আছে ন ভাগৱ এয়া ঢেৰ লাগি আছে এইবোৰ। আমি বজাৰলৈ বিকিমগৈ নে? আমি দুটা জলফাই বিকোঁগৈ। আজি দেওবাৰ বজাৰ বজাৰলৈকে যাওঁ নেকি ভাগৱ? হা এই হাজিৰা ওলাই যাব। অঁ 50-50 দেই 50-50 কৰিম। এইসোপা চোৱা কিমান আমি এতিয়া ভাড়া কৰিব আমি এইখিনি আমি ছিঙিলোঁ আৰু এনেকুৱা ঢেৰ আছে কমত 10-25 মান ওলাব ন ভাগৱ? ঢেৰ ওলাব। ছিঙি আমি এতিয়া ৰ'দত বহি টেঙা ছিঙি আছোঁ ৰাতিপুৱা। আজি দেওবাৰ আমি আৰু ভাড়া কৰিব আমি বজাৰলৈ লৈ যাম হয় নাই? দুটাই বিকিম। কেইটকা কেজি লগাম? 20 টকা কেজি 20 টকা কেজি লগাই দিম। এমুঠি নহয় 1 কেজি 1 কেজি 20 টকা হয় নাই? আমি চবকে টেঙা দিম আজি হয় নাই? 2 কেজি 30 টকা। এই 2 কেজি 30 টকা হ'লে আকৌ মানুহে থপিয়া থপি কৰিব নহয়। এতিয়া 15 টকা কেজিয়ে পৰিব হয় নাই? সেইটোও হয় পিছে। জলফাই টেঙা আৰু এজন আহিলে এয়া জলফাই বুটলিবলৈ। জলফাই বুটলিব নাই? হয় এটা খোৱা খাবা নাই? খাই দিয়া এটা। খাবা নাই? এইফালে এখৰ আহি লৈ আহিছোঁ আৰু আছে। আৰু এক কাহি পাৰিম। এক কাহি নহয় আৰু বহুত লাভ। এই নতুন পিঁয়াজ বেয়া হয়। মানুহ হায়াৰ কৰি আনিবলগীয়া হৈছে বুটলিবলৈ। ভাড়া কৰিব গোটেই জালটো উঠাই আনিলে দেখোন। হা গাতে পৰিছে। পইচা জমা পইচা হৈ যাব। এইটো 3 নম্বৰ পাচি। গৰমত কিবা লাগি গৈছে দেই। সেয়া এতিয়া বহুত ভাগ হ'ব। এতিয়া পাটনাত হেৰি নহয় এইবোৰ কেনেকৈ কৈছেনো দাম? এটাত 70 টকা বেছি কৈছে। কমাই ল'ব বাৰু। ৰ'ব খুৰা আহক দাম দৰ পাতি ল'ব। নতুন খৰাহিতে জলফাই বাকী দিওঁ। এইখিনি এতিয়া কেনেকৈ বনাম ভাবি আছোঁ। গুড় দি বনাওঁ নে চেনি দি বনাওঁ নে জ্বলা বনাওঁ নে মিঠা বনাওঁ।